48 ঘণ্টাত প্ৰতিজন ভাৰতীয়ৰ ৰাতি কলা হৈ পৰিছে, কিয়নো যিসকল লোক পেহেলগামত মাৰা গৈছে তেওঁলোকৰ আত্মীয়সমূহৰ কান্দোন আৰু তেওঁলোকৰ চকুলৈ কাকো শুবলৈ দিয়া নাই। কিন্তু এই গদি মিডিয়াৰ ব্যৱসায় বিন্দাছ চলি আছে। মই আপোনালোকক জনাব বিচাৰোঁ, ৰিপাব্লিক নিউজৰ এই ডিবেটত তেওঁলোকৰ সম্পাদক অৰ্ণৱ গোস্বামীয়ে এজন বেয়া আচৰণ কৰা পাকিস্তানী অতিথিক মাতিছিল ঠিক আছে, কোনো আপত্তি নাই। কিন্তু এই অনুষ্ঠানৰ ভিতৰত এই পাকিস্তানী অতিথিয়ে আমাৰ স্বৰ্গীয় বিপিন ৰাৱত, জেনেৰেল বিপিন ৰাৱতক অপমান কৰি আছিল, তেওঁৰ ডিএনএৰ বিষয়ে প্ৰশ্ন কৰি আছিল। আৰু কথা তাতেই বন্ধ হোৱা নাই, ভাৰতক গোমূত্ৰ আৰু গোবৰৰ দেশ বুলি বৰ্ণনা কৰে এই পাকিস্তানী অতিথিয়ে ভাৰতক কণ্টিনিউ ৰিপাব্লিক নিউজৰ ডিবেটত বহি ভাৰতক অপমান কৰি আছিল। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰবক্তা মাননীয় গৌৰৱ ভাটিয়াও ডিবেটত বহিছিল। তেওঁ তাতে বহি তো কৰিবলৈ ধৰিছিল আৰু তাৰো বাহিৰে একো নহয়। কিন্তু ডাঙৰ কথাটো হ'ল, যদি গদি মিডিয়াৰ বাহিৰে অন্য মঞ্চত পাকিস্তানী অতিথিক মাতিলেহেঁতেন তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টিৰ আৰক্ষী এতিয়ালৈ ঘৰত উপস্থিত হ'লহেঁতেন। কিন্তু এই ব্যক্তিয়ে তেওঁৰ টিআৰপিৰ বাবে, তেওঁৰ ব্যৱসায়ৰ বাবে তেওঁৰ মঞ্চত এক অত্যাচাৰী পাকিস্তানী অতিথিক মাতে আৰু তেওঁ ভাৰতক অপমান কৰে, আমাৰ স্বৰ্গীয় জেনেৰেল বিপিন ৰাৱতক অপমান কৰে আৰু ভাৰতীয় জনতা পাৰ্টি চৰকাৰে এইজনক যাবলৈ দিয়ে। মই পাহৰি যোৱা নাই, এজন মদ খোৱা কাউৰী সদৃশ সাংবাদিক মদৰ নিচাত ষ্টুডিঅ'ত উপস্থিত হৈছিল তেতিয়া জেনেৰেল বিপিন ৰাৱতৰ হেলিকপ্টাৰ দুৰ্ঘটনা হৈছিল। আপোনাৰ মনত আছেনে নাই? তেওঁ সাংবাদিকতাক সমগ্ৰ পৃথিৱীতে লাজ দিছিল আৰু আজি এবাৰ পুনৰ জেনেৰেল বিপিন ৰাৱতৰ মন্তব্যৰ পিছত ডিবেট হোৱা হৈছিল পেহেলগামৰ ওপৰত। জেনেৰেল বিপিন ৰাৱতৰ মৃত্যুৰ পিছত ডিবেট হোৱা হৈছিল পেহেলগামৰ ওপৰত আৰু সেই অশালীন পাকিস্তানী সাংবাদিকে ভাৰতক অসন্মান কৰিছিল। বিজেপিৰ মুখপাত্ৰৰ ওচৰত এই ক্লিপত মই যি দেখিছোঁ কোনো উত্তৰ নাছিল। আটাইতকৈ ডাঙৰ কথা, মই আপোনাক পুনৰ সুধিব বিচাৰোঁ, আপোনাৰ ব্যৱসায়ৰ বাবে, আপোনাৰ টিআৰপিৰ বাবে আপুনি এইদৰে দেশৰ অসন্মান কৰিব নেকি? আপুনি এইদৰে দেশক অসন্মান কৰিব নেকি? আৰু এইটো নাপাহৰিব, ৰিপাব্লিকৰ এই সম্পাদকে সেই সাংবাদিক, মনত ৰাখিব, মহাৰাষ্ট্ৰ আৰক্ষীৰ এফআইআৰত এটাৰ হোৱাটছআপ চাটৰ কথা উল্লেখ আছিল। পুলৱামাত যেতিয়া আক্ৰমণ হৈছিল তেতিয়া হোৱাটছআপ চাটত এই ব্যক্তিয়ে নিজৰ ৰেটিং, নিজৰ টিআৰপিৰ বিষয়ে কৈছিল, উই ওৱান লাইক ক্ৰেজি, অৰ্থাৎ টিআৰপিত আমি চমৎকাৰ বিজয় অৰ্জন কৰিছোঁ। মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰোঁ, সেই সময়ত আমাৰ 40জন জোৱান শ্বহীদ হৈছিল, কাৰ বিজয় হৈছে জনাওক? আমি ইয়াৰ প্ৰতিশোধ লৈছোঁ, এইটো এটা পৃথক বিষয়। কিন্তু যেতিয়া আমি 40জন যোদ্ধাৰ শ্বহীদত কৈছোঁ যে উই ওৱান লাইক ক্ৰেজি, আৰু এতিয়া ইয়াত পেহেলগামৰ ডিবেট হৈ আছে আৰু ইয়াত এজন অভদ্ৰ নীলাজ পাকিস্তানী অতিথিয়ে আমাক দেশক তাচ্ছিল্য কৰে, আমাৰ জেনেৰেল বিপিন ৰাৱতক তাচ্ছিল্য কৰে আৰু এই চেনেলৰ ওপৰত কোনো ব্যৱস্থা লোৱা নাই। বিজেপিৰ প্ৰবক্তা তাত বহি থাকে। মই দেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সুধিব বিচাৰোঁ, কেতিয়া খুলিব আপোনাৰ চকু? নিজৰ টিআৰপিৰ বাবে এই ব্যক্তি যি ইচ্ছা কৰিব পাৰে, বেয়া অৱমাননাকাৰী ডিবেট কৰিব পাৰে, দেশৰ সাম্প্ৰদায়িক টানা বানা ধ্বংস কৰিব পাৰে। আৰু গুৰুত্বপূৰ্ণ কথা হৈছে, তেওঁৰ অনুষ্ঠানত এটি অহেতুক পাকিস্তানী সাংবাদিক বা যিয়ে নহওক, তেওঁ আমাৰ দেশক অসন্মান কৰে, আমাৰ দেশক তাচ্ছিল্য কৰে, আমাৰ স্বৰ্গীয় জেনেৰেল বিপিন ৰাৱতক অপমান কৰে আৰু তেওঁক অনুমতি দিয়া হৈছে। প্ৰতিদিনে এই ধৰণৰ নাটক হৈ আছে, যেনে বিজেপি আৰু গদি মিডিয়াৰ এটা সংযুক্ত টুলকিট আছে আৰু এই নাটক কৰা হৈ আছে। চাওক, শুভেন্দ্ৰ অধিকাৰী কি কৰি আছে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিহাৰত আছিল, তেওঁ তাত নিৰ্বাচনী সভা সম্বোধন কৰিছিল। এই ভিডিঅ' ভাইৰেল হৈ আছে, এই ভিডিঅ'টো চাওক। নীতিশ কুমাৰ কিয় নাজানো ইমান আনন্দিত দেখা পোৱা গৈছে। কমচে কম কেমেৰাটোৰ কাৰণে মুখত দুখ দেখুৱাব পাৰিলেহেঁতেন। আৰু এতিয়া এই দ্বিতীয় ভিডিঅ'টো চাওক। যোৱাকালি ৰাজ্যৰ উপ মুখ্যমন্ত্ৰী, স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰী অৰ্থাৎ নীতিশ কুমাৰ এইসকল এয়াৰ শ্ব' অনুষ্ঠান উদযাপন কৰি আছে। মই পুনৰ আপোনালোকক সুধিব বিচাৰোঁ, এই এয়াৰ শ্ব' কৰা উচিত আছিল নেকি? বাতিলো কৰিব পাৰিলেহেঁতেন। যদি কংগ্ৰেছৰ এগৰাকী নেতাই এনে কিছু কৰিলেহেঁতেন, যদি ৰাহুল গান্ধী এতিয়াও আমেৰিকাত থাকিলেহেঁতেন, আপুনি কল্পনা কৰিব নোৱাৰিব ইমান হুলস্থুলৰ সৃষ্টি কৰিলেহেঁতেন ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ প্ৰচাৰ যন্ত্ৰই। কিন্তু আপুনি এই ভিডিঅ'ত চাওক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে নীতিশ কুমাৰে কেনেদৰে হাঁহি ঠাট্টা কৰি আছে আৰু এই ছবিসমূহত চাওক, বিহাৰ চৰকাৰে বায়ু প্ৰদূষণৰ আনন্দ লৈ আছে। শ্বকিং একদম। এই সময়ত আমাৰ লক্ষ্য, আমাৰ ফ'কাছ এটা বস্তুৰ ওপৰতে ৰাখিব লাগে। ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা আৰম্ভ কৰিছে। আমি আমাৰ চৰকাৰৰ সৈতে থাকিব লাগিব। আমাক আমাৰ চৰকাৰৰ বাবে এনে পৰিস্থিতি সৃষ্টি কৰা উচিত নহয় যাৰ ভিতৰত আইন ব্যৱস্থাৰ সমস্যা সৃষ্টি হ'ব পাৰে। আমি এনেকুৱা একেবাৰে কৰা উচিত নহয়। কিন্তু এই দেশত কি ঘটি আছে? পাকিস্তানক লৈ আমাৰ চৰকাৰে কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে, তাৰ ওপৰত অৰ্থপূৰ্ণ আলোচনা কৰিব লাগে। কিন্তু গদি মিডিয়াই এই ধৰণৰ বিষ ওলাই আছে। মই আপোনালোকৰ সন্মুখত আন এক চিন্তাজনক বাতৰি আগবঢ়োৱাৰ আগতে মই আপোনালোকক জনাব বিচাৰোঁ যে পাকিস্তানৰ বিৰুদ্ধে ভাৰত চৰকাৰে কি পদক্ষেপ লৈছে।
এয়া মাথো আৰম্ভণি আৰু মই বাৰে বাৰে কৈ আছোঁ ভাৰতীয় জনতা পাৰ্টি চৰকাৰে দেশৰ হিতত যিকোনো সিদ্ধান্ত ল'লে মই তেওঁলোকৰ লগত আছোঁ কিন্তু যদি ৰাজনৈতিক কাৰণত ঘৃণা বিয়পোৱাৰ চেষ্টা কৰা হয় তেনেহ'লে মই মোৰ মঞ্চত সেই বিষয়ে আলোচনা কৰিম মই আপোনালোকৰ সন্মুখত শৃংখলাবদ্ধভাৱে চুটিকৈ জনাব বিচাৰোঁ যে ভাৰত চৰকাৰে এতিয়ালৈকে পাকিস্তানৰ বিৰুদ্ধে কি কি পদক্ষেপ লৈছে প্ৰথমে হিন্দু জল চুক্তিখন তৎকালীন প্ৰভাৱেৰে ৰোধ কৰা হৈছে দ্বিতীয়তে আটাৰী বৰ্ডাৰ তৎকালীন প্ৰভাৱেৰে বন্ধ কৰা হৈছে তৃতীয়তে পাকিস্তানৰ নাগৰিকসকলৰ ভিছা বন্ধ কৰা হৈছে বিশেষভাৱে এইটো ভিছা চাৰ্কৰ জৰিয়তে লাভ কৰিছিল চতুৰ্থ ভাৰতত পাকিস্তানৰ দূতাবাসৰ সংখ্যা হ্ৰাস কিছুমান পাকিস্তানী কূটনীতিবিদক দেশ এৰি যোৱাৰ বাবে কোৱা হৈছে আৰু আগবঢ়াৰ আগতে মই মোৰ কাৰ্যসূচীৰ বাবে আৱশ্যক বাৰ্তা আপোনালোকক জনাব বিচাৰোঁ আপোনালোকে যদি মোৰ পেজটো ফ'ল' কৰা নাই তেতিয়াহ'লে পেজটো ফ'ল' কৰিব আৰু মোৰ হাত শক্তিশালী কৰিব কিন্তু আমি কি কৰি আছোঁ আমি বিভিন্ন অংশত কাশ্মীৰী ছাত্ৰসকলৰ ওপৰত আক্ৰমণ কৰি আছোঁ প্ৰথমে জনিপুৰৰ এই ভিডিঅ' চাওক জনিপুৰৰ এই ভিডিঅ'ত লাঠিৰে কাশ্মীৰী ছাত্ৰীসকলক কোবাই আছে কাশ্মীৰী ছাত্ৰ ছাত্ৰীসকলক কোবাই আছে মই পুনৰ আপোনাক সুধিব বিচাৰিছোঁ ইয়াৰ পৰা কাৰ উপকাৰ হৈছে সাধাৰণ কাশ্মীৰী মানুহে সেই পৰ্যটকসকলক সহায় কৰা নাছিল নেকি এনেদৰে নিৰীহ কাশ্মীৰীসকলক মাৰাৰ কাৰণ কি এনে মই কৈছিলোঁ যিসকল বিদেশী সন্ত্ৰাসবাদী আমাৰ ওপৰত আক্ৰমণ কৰিছিল যেনে চৰকাৰে দাবী কৰিছে তেওঁলোকৰ উদ্দেশ্য আছিল ভাৰতৰ সামাজিক সম্প্ৰীতি চুৰমাৰ কৰা ভাংচুৰ কৰা মিলা প্ৰীতি ভাংচুৰ কৰা আপুনি আৰু মই কাশ্মীৰীসকলৰ ওপৰত আক্ৰমণ কৰোঁ কাশ্মীৰৰ অৰ্থনীতিৰ বিনাশ হোৱা আপুনি ক'ৰবাত নহয় ক'ৰবাত পাকিস্তানী প্ৰপগাণ্ডাৰ এটা অংশ হৈ পৰিছে যেতিয়া আপুনি এনেধৰণে ছাত্ৰসকলৰ ওপৰত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে আৰু কথা তাতেই বন্ধ নহয় উত্তৰাখণ্ডত এখন হিন্দু ৰক্ষা দল আছে তেওঁলোকে অব্যাহতভাৱে ভয় দেখুৱাইছে যে আমি কোনো মুছলিম কাশ্মীৰী দেখিলে তাৰ কপাল ভাল নাথাকিব পুষ্কৰ সিং ধামি আপুনি কি কৰি আছে ক'ব নেকি আপুনি কি কৰি আছে মুকলিকৈ এইদৰে ধমকি দি আছে বহু স্থানৰ পৰা মোক সংবাদ আহিছিল য'ত কাশ্মীৰী ছাত্ৰীসকলৰ ওপৰত আক্ৰমণ হৈ আছে ইয়াতে অত্যন্ত হিংসাত্মক ধমকি উত্তৰাখণ্ডত দিয়া হৈছে যে আমি আৰম্ভণি দেহৰাদুনৰ পৰা কৰিব লগা হৈছে যে যদি আমি কোনো মুছলিম কাশ্মীৰী দেখা পাওঁ তেন্তে তেওঁৰ ভাল নহ'ব আৰে ভাই কাশ্মীৰীসকলে সহায় কৰা নাছিল নেকি এই ব্যক্তিজনক আপুনি পাহৰি গৈছে নেকি সৈয়দ আদিল হুছেইন শ্বাহ এই ব্যক্তিয়ে কিছুমান লোকক বচাবলৈ গৈ নিজৰ প্ৰাণ দিছিল ইয়াত আপুনি চাব পাৰে উমৰ আব্দুল্লাহ তেওঁৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰি আছে তেওঁৰ মাকৰ চকুৰ অশ্ৰু বন্ধ হোৱাৰ নাম লোৱা নাই এনেকুৱা বহুতো ছবি চাব পাৰিছে যে কেনেকৈ সাধাৰণ কাশ্মীৰীসকলে সহায় কৰি আছে তেওঁৰ চকুত চকুলো যিসকল পৰ্যটকক মাৰা হৈছিল তাৰ যন্ত্ৰণা তেওঁলোকে নিজে অনুভৱ কৰিছে 17 তাৰিখে আমি বঙাইগাঁৱৰ পৰা গুৱাহাটী হৈ শ্ৰীনগৰ আহি পালোঁ কাশ্মীৰ ঘূৰিম বুলি আৰু খুব ধুনীয়াকৈ বুঢ়া ফূৰ্তি লৈ আমি আহিলোঁ অহাৰ পিছত 18 তাৰিখে আমি গ'লোঁ সোণমাৰ্গ 19 তাৰিখে গ'লোঁ গুলমাৰ্গ 20 তাৰিখে আমি আহি পালোঁ পেহেলগাম য'ত নেকি আমাৰ আজি ইনচিডেণ্টৰ মূল প্লেচ আৰু তাতে কি হ'ল আমি 20 তাৰিখে বহুত এনজয় কৰিলোঁ 21 তাৰিখে এনজয় কৰিলোঁ 22 তাৰিখ যোৱাকালি ঠিক যেতিয়া নেকি আমি শুনা পালোঁ ঘটনাটো হৈছে আমি ঠিক ঘটনাটো হোৱাৰ 2 ঘণ্টামান আগতে আমি তাৰে পৰা ওলাই আহিছোঁ আহি পেলাই শ্ৰীনগৰত আহি পেলাই যেতিয়া আমি আৰু বাকী চাইট চিং কৰি আছোঁ তেতিয়া খবৰ পালোঁ যে পেহেলগাঁৱত এনেকুৱা এটা এটাক হৈছে তো বেচিকেলি কি হ'ল এটাক হোৱাৰ পিছত আমি আটাইতকৈ যিটো মোৰ মানে দুখ লাগিছে যে মোৰ মনত লাগিছে যে কাশ্মীৰৰ গোটেই মানুহ যিমান মানুহৰ লগত আমি কথা পাতি আছোঁ সিহঁতে ইমান হাৰ্ট হৈছে আজি আমাৰ ড্ৰাইভাৰটো আহি পেলাই কৈ আছে যে কালি ৰাতি আমাৰ গোটেই ফেমিলিটো এই ঘটনাটো চাই পেলাই কান্দিছে আৰু ৰাতি শুব পৰা নাই দুটা কাৰণ এটা হ'ল যে সিহঁতে এই ইনহিউমেন বাৰ্বাৰিক এটা ঘটনাৰ কাৰণে সিহঁতে মানে সঁচাকৈ দুখ পাইছে আৰু ইমান বছৰ এইবিলাক হোৱা নাছিল এইটো পাহৰি যাব মানে এই ক্ষতটো লাহে লাহে পাহৰি যাব লাগে সেইটো সিহঁতে ভাবি আছিল চিন্তা কৰি আছিল লগতে আৰু সিহঁতৰ ইকনমি সিহঁতে এটা কথা মই যেতিয়া মই প্ৰথম শুনা পালোঁ মোৰ ঘৰৰ পৰা যেতিয়া বঙাইগাঁৱৰ পৰা ফোন কৰিছে তেতিয়া মোৰ টেম্পো ড্ৰাইভাৰটো আমাৰ ভাষাবিলাক বুজি পেলাই কৈছে যে পেহেলগাঁৱত এটা ঘটনা হৈছে তাৰপিছত যিটো টেম্পো ড্ৰাইভাৰ ইমান মানে নিমাতেকৈ আছিল ইমান ধুনীয়াকৈ মানে বাৰে কৈ আছে যে আমাৰ हिंदीत एक कथा কৈছিল যে खुद का पेट में क्या हम लोग लात मारेंगे हम लोग तो इसी हमारा रोटी रोजी है कैसे हम लोग ये कोई दूसरा जाति है कुछ যেনেকুৱা সম্ভৱ সিহঁতে মাৰি কৰি আছে আৰু নেক্সট দিনাখন মানে গোটেই মানুহ কাশ্মীৰৰ মানুহ যিকোনো মানুহ ইমান প্ৰটেষ্ট হৈছে যে আমি এটা মিছিল চালোঁ তাতে চিকাৰা ৰাইডাৰবিলাকে গোটেইখিনি কৈ আছে যে টুৰিষ্ট আমাৰ জান হয় খালি জান নহয় সিহঁতৰ ক'ব গ'লে যে ৰুটি ৰজি
মানে আৰু আটাইতকৈ ডাঙৰ কথা হ'ল কি ইমান ধুনীয়াকৈ সিহঁতে ইকনমিটো গ্ৰ' কৰি আছিল সিহঁতে কোৱা মতে দেই কৈ আছিল যে ইমান ধুনীয়াকৈ গ্ৰ' কৰি আছে ইকনমিটো সেই ইকনমিটো আজি ছেটাৰ্ড হৈ গ'ল আৰু ভৱিষ্যতে কি হ'ব কাৰ কি আঁৰত কি আছে না আছে সিহঁতে নাজানে সঁচাকৈ আমি ক'লোঁ যে আমি কাশ্মীৰৰ মানুহৰ লগত আছোঁ কাশ্মীৰৰ মানুহৰ লগত আছোঁ আমি থাকিব লাগিব হিউমেনিটি আগত মানৱতা আগত তাৰপিছতে যিমানখিনি হ'ব সেইটো কাৰ কি থেংক ইউ তেওঁ জানে যে সন্ত্ৰাসবাদীসকলৰ কি চক্ৰান্ত আছিল এই সন্ত্ৰাসবাদীসকলে দেশৰ সাম্প্ৰদায়িকতাৰ ওপৰত আক্ৰমণ কৰিছিল আৰু এতিয়া বহু লোকে ইয়াক সফল কৰি আছে কাশ্মীৰী ছাত্ৰীসকলৰ ওপৰত আক্ৰমণ কৰা হৈ আছে আৰু আপোনাৰ সন্মুখত সৈয়দ আদিল হুছেইন শ্বাহ আছে যি ছুপাৰ হিৰোতকৈ কোনো গুণে কম নহয় এই ব্যক্তিয়ে নিজৰ জীৱনৰ কথা চিন্তা নকৰি পৰ্যটকসকলৰ জীৱন ৰক্ষা কৰিছিল কিন্তু অৱশেষত সন্ত্ৰাসবাদীৰ গুলীত নিজৰ জীৱনটোও আহুতি দিছিল আৰু মাত্ৰ সৈয়দ আদিল হুছেইনেই নহয় বহু লোক যিয়ে পৰ্যটকসকলক সহায় কৰিছিল আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে তাৰ পৰা ওলাই অহা পৰ্যটকসকলে বৰ্ণনা দিছে যে কেনেকৈ সাধাৰণ কাশ্মীৰীয়ে তেওঁলোকক সহায় কৰিছিল চাওক কিছু পৰ্যটক যিসকল গাড়ীৰ ভিতৰতে বহি আছে তেওঁলোকে কেনেকৈ মিনাৰেল ৱাটাৰ যোগান ধৰিছে এনে বহু ছবি মই আপোনালোকৰ আগত মোৰ মঞ্চত লৈ আহি আছো মোৰ আপোনালৈ সহজ প্ৰশ্ন আমি লক্ষ্যত থাকিব লাগিব আমাৰ চৰকাৰে যি চেষ্টা কৰি আছে আমি তেওঁলোকৰ সৈতে থাকিব লাগিব পাকিস্তানৰ বিৰুদ্ধে বিজেপি চৰকাৰে যি পদক্ষেপ ল'ব তেওঁলোকৰ সৈতে থাকিব লাগিব কিন্তু হয় এইটো ডাঙৰ ইণ্টেলিজেন্স ফেইলৰ বুলি ক'ব পাৰি চৰকাৰক আমি কাঠগড়াত ৰাখিব লাগে কিন্তু ডাঙৰ প্ৰশ্ন হৈছে যে আমি আমাৰ ব্যক্তিগত ঘৃণাৰ বাবে কাশ্মীৰী ছাত্ৰ ছাত্ৰীৰ ওপৰত আক্ৰমণ কৰিব দিব নোৱাৰোঁ আমি যদি এনে কৰোঁ তেন্তে ক'ৰবাত আমি পাকিস্তানক সহায় কৰি থকা হ'ব আৰু আটাইতকৈ ডাঙৰ কথা হৈছে এনে ধৰণৰ ডিবেট হ'ব নালাগে গৌৰৱ ভাটিয়া ডিবেটত বহি আছিল গৌৰৱ ভাটিয়া ভাৰতীয় জনতা পাৰ্টিৰ যিসকল প্ৰবক্তা আছে সিহঁত সুবিধাবাদী কাৰণ সিহঁত আগতে সমাজবাদী পাৰ্টিত আছিল তাৰপিছত যেতিয়া ক্ষমতাৰ পৰিৱৰ্তন ঘটিছিল আৰু সিহঁতে বুজি পাইছিল যে শক্তি ক'ত আছে সিহঁতে তাতে স্থানান্তৰিত হৈছিল প্ৰত্যেক দিন ডিবেটত আহি সিহঁতে গালি গালাজ কৰি থাকে ৰাহুল গান্ধীৰ বিষয়ে গালি গালাজ কৰি থাকে কিন্তু সন্মুখত এজন বেয়া আচৰণ কৰা পাকিস্তানী সাংবাদিক আছিল পাকিস্তানী বিশেষজ্ঞ আছিল পাকিস্তানৰ সাংবাদিকৰ আগত সিহঁতৰ কথা বন্ধ হৈ গৈছিল তেওঁ ডিবেটত একো কোৱা নাই বিষয়টো হ'ল আপুনি কি উত্তৰ দিছে সেইটো নহয় বিষয়টো তেওঁ ভাৰতত আহি ভাৰতক অপমান কৰি গ'ল কেনেকৈ আমাৰ স্বৰ্গীয় জেনেৰেল বিপিন ৰাৱতক অসন্মান কৰিলে ভাৰতত আহি যাৰ মৃত্যুৰ পিছত বহু মদাহী সাংবাদিকে তেওঁক অপমান কৰিছিল এতিয়াও পুনৰ এইবোৰ কৰা হৈছে আৰু ইয়াক সাংবাদিকতাৰ উপাধি দিয়া হৈছে আমি সকলোৱে এই কাৰ্যকলাপৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰোঁ আহক আমি সকলোতে একত্ৰিত হৈ থাকিব লাগিব ভৱিষ্যতৰ চেলেঞ্জক লৈ লক্ষ্য ৰাখিব লাগিব মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতাক সমৰ্থন কৰক আৰু মোৰ অংশীদাৰ হওক অতি সহজে এই ফলো বটনটো টিপক আৰু সত্যৰ এই যাত্ৰাত মোৰ লগত থাকক